ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 98লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 20 যিটো চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ ইয়াৰ পাৰ্ট 4 ডিছকাছ কৰিম। চ' এই পাৰ্টটো এই চেপ্টাৰটোৰ অন্তিম পাৰ্ট হ'ব। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'ৰ একচুৱেলি প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হ'ব আৰু ইয়াৰ লগতে আমি যেনেকৈ আগবাঢ়ি গৈ থাকিম এজ এ ৰেফাৰেঞ্চ প্ৰত্যেকটো বস্তু যিহেতু ইউজ হয়েই চ' আপোনালোকৰ বহুত সুবিধা হ'ব আৰু ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই পাৰ্টটোত কাউন্সিল অফ মিনিষ্টাৰ্ছ ভাৰ্চেছ কেবিনেট মিনিষ্টাৰ্ছ, কেবিনেট মিনিষ্ট্ৰীৰ কি কি ৰোল থাকে আৰু ইয়াৰ লগতে কিচেন কেবিনেট যিটো আছে কনচেপ্ট এই টপিকটো ডিছকাছ কৰিম। চ' আহকচোন নতুন যিটো আজি শেষ যিটো পাৰ্ট আছে যিটো চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেইখিনি এনেকৈ ভঙাই লৈছোঁ আৰু তাৰ প্ৰত্যেকটো পইণ্টৰ বেলেগ বেলেগ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কি হয় আপোনালোকৰ কোনো পইণ্ট প্ৰথম কথা ৰৈ নাযায় আৰু য'ত আপোনালোকৰ অলপ উইকনেছ থাকে আপোনালোকে ৰিকগনাইজ কৰিব পাৰিব আৰু সেইটো হিচাপত আপোনালোকে তাৰ ওপৰত নিজৰ হিচাপত ক'ত কিমান জোৰ দিব লাগে কোনটো ৰিভিজন কৰিলেই হৈ যাব ধুনীয়াকৈ সেইটো হিচাপত প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। চ' অলৰেডি আমি গোটেইখিনি বস্তু শেষ হৈছেহি। চ' মেইনলি ধৰি লওক ইয়াত আমি যিখিনি কাউন্সিল অফ মিনিষ্টাৰ্ছ ভাৰ্চেছ কেবিনেট, ৰোল অফ দ্য কেবিনেট, ৰোল ডেছক্ৰিপশ্যনছ আৰু কিচেন কেবিনেট এই চাৰিটা টপিক আজি ডিছকাছ কৰিম। চ' অলৰেডি যিহেতু আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাইছে আমি কাউন্সিল অফ মিনিষ্টাৰ্ছত কি কি তিনি প্ৰকাৰৰ মিনিষ্ট্ৰী থাকে ভালকৈ ডিছকাছ কৰিছিলোঁ। যিটো কেবিনেট মিনিষ্ট্ৰী আটাইতকৈ ইম্পৰ্টেণ্ট মিনিষ্ট্ৰী যিখিনি কেবিনেট মিনিষ্ট্ৰী থাকে। দেন তাৰ পিছত কি হয় যিখিনি মিনিষ্ট্ৰী অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট আৰু তাৰ বাহিৰত যিখিনি থাকে ডেপুটি মিনিষ্টাৰ বা যিখিনি মিনিষ্ট্ৰী অফ ষ্টেট বুলিও কোৱা হয়। এই ডেপুটি মিনিষ্ট্ৰীসকল কি হয় কেবিনেট মিনিষ্ট্ৰীৰ ডেপুটি থাকে। এই কনচেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে। তো ইয়াতে ভালকৈ এইটো কোৱা হৈছে যে কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু কেবিনেট মিনিষ্ট্ৰীৰ মেইন ডিফাৰেঞ্চবিলাক কি। চ' যিহেতু কিতাপৰ পৰাই মই স্ক্ৰীনশ্বট লৈছোঁ আপোনালোকে কিতাপখনতো লগতে চাই যাব পাৰে। চ' মেইন কথা এইটো বুলি কোৱা হয় যে কাউন্সিল অফ মিনিষ্টাৰ্ছ এপ্ৰক্সিমেটলি 60জনৰ পৰা 70জন মিনিষ্টাৰ থাকিব পাৰে আৰু কেবিনেট মিনিষ্ট্ৰী স্মলাৰ বডি হয়। আমি যিটো ডিছকাছ কৰিছোঁ যে মেইন যিখিনি একদম মেইন যিখিনি আছে আৰু চেণ্ট্ৰেল আৰু মানে যিখিনি ডিফেন্স মিনিষ্ট্ৰী কওক ফৰেন্স মিনিষ্ট্ৰী, ফাইনেন্স মিনিষ্ট্ৰী, হোম মিনিষ্ট্ৰী এইবিলাক কেবিনেট মিনিষ্ট্ৰী আণ্ডাৰত পৰিব। চ' মাত্ৰ 15জনৰ পৰা 20জন মানুহে থাকে আৰু তেওঁলোকৰ আণ্ডাৰত দুটাত কেতিয়াবা এটাতকৈ বেছি পৰ্টফলিঅ' তেওঁলোকক হেণ্ড অভাৰ কৰা হয়। কাউন্সিল অফ মিনিষ্ট্ৰীক তিনি প্ৰকাৰে ভাঙিব পাৰি: কেবিনেট মিনিষ্ট্ৰী, মিনিষ্ট্ৰী অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট আৰু ডেপুটি মিনিষ্টাৰ্ছ বা মিনিষ্টাৰ্ছ অফ ষ্টেট। আৰু কেবিনেট মিনিষ্ট্ৰী মানে অলৰেডি কেবিনেট মিনিষ্ট্ৰী হয়। চ' এওঁলোক কাউন্সিল অফ মিনিষ্টাৰ্ছৰে এটা পাৰ্ট হয়। চ' গভৰ্ণমেণ্টে যিকোনো ধৰণৰ মিটিং বা যিকোনো ধৰণৰ বিজনেছ বা যিকোনো ধৰণৰ বিজনেছ মানে ইয়াত এইটো কৈছে যে মিটিং বা ডিচিশ্যন এনেকুৱা ধৰণৰ যি হয় কাউন্সিল অফ মিনিষ্টাৰ্ছে বেলেগকৈ কোনো ধৰণৰ মিটিং অৰ্গেনাইজ নকৰে, তেওঁলোকৰ কোনো কালেক্টিভ ফাংচন নাথাকে। কিন্তু কেবিনেট মিনিষ্ট্ৰীয়ে খুব ফ্ৰিকুৱেণ্টলি লগ হৈ থাকে, তেওঁলোকে এসপ্তাহত এবাৰ লগ হৈ যিকোনো ধৰণৰ ডিচিশ্যন গভৰ্ণমেণ্টৰ যদি ল'বলগীয়া হয় যিকোনো ধৰণৰ তেওঁলোকৰ নিয়ম বা পালন কৰিবলগীয়া হয় কেবিনেট মিনিষ্ট্ৰীৰ মিটিঙৰ আধাৰত গোটেইখিনি কৰা হয়। নেক্সট যিটো হয় যে তেওঁলোকৰ যিখিনি পাৱাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ আছে কিন্তু এক্সিকিউটিভ পাৱাৰ বুলিহে কোৱা হয়, মানে থিয়ৰিটিকেলিহে পাৱাৰ আছে, প্ৰেক্টিকেলি কোনো পাৱাৰ নাই। কিন্তু কেবিনেট মিনিষ্ট্ৰীয়ে তেওঁলোকৰ পাৱাৰ তেওঁলোকে গোটেই বস্তুখিনি ডিচাইড কৰিব, তেওঁলোকে গোটেই বস্তুখিনি ইমপ্লিমেণ্ট কৰিব। চ' এই কাউন্সিল অফ মিনিষ্টাৰ্ছে কেবিনেট মিনিষ্ট্ৰীৰ ডিচিশ্যনবিলাকহে পালন কৰিব। আপোনালোকে প্ৰায়ে যদি নিউজ পেপাৰবিলাক পঢ়ি থাকে কেবিনেট মিনিষ্ট্ৰীত এনেকুৱা ডিচিশ্যন হ'ল, কেবিনেট মিনিষ্ট্ৰীত এইটো ডিচিশ্যন হ'ল, কেবিনেট কমিটিৰ চেয়াৰমেন, কেবিনেট কমিটিৰ চেয়াৰমেন বুলি যিটো কয় চেয়াৰমেন কোন হ'ব, প্ৰাইম মিনিষ্টাৰ চেয়াৰমেন হ'ব। এতিয়া কাউন্সিল অফ মিনিষ্টাৰ্ছে যিবোৰ কাম কৰিব এক্সিকিউটিভ কাম হিচাপে যিবিলাক কাম কৰিব ইয়াত সেইবিলাক কোনে ডিচাইড কৰিব, কেবিনেটে ডিচাইড কৰিব।
আৰু কেবিনেট কমিটিয়ে কি কৰিব ইয়াত কাউন্সিল অফ মিনিষ্টাৰ্ছৰ তেওঁলোকৰ যিখিনি আছে সেইখিনি ডাইৰেকশ্যন দিব যে কেনেকৈ কামবোৰ কৰিব লাগে তেওঁলোকৰ মিনিষ্টাৰ্ছ বা অন্যান্য যদি পলিচি যদি কিবা বনাব লাগে সেইবিলাক কেনেকৈ কৰিব লাগে এইখিনি ডাইৰেকশ্যন দিব কাউন্সিল অফ মিনিষ্টাৰ্ছে কেবিনেট মিনিষ্ট্ৰীয়ে যিখিনি ডাইৰেকশ্যন দিব সেইখিনি ইমপ্লিমেণ্ট কৰিব লাগে আৰু ছেইম কেবিনেট মিনিষ্ট্ৰীয়ে কাউন্সিল অফ মিনিষ্টাৰ্ছক ছুপাৰভাইজ কৰিব কথাখিনি ৰিলেট হৈ আছে গোটেইখিনি কাউন্সিল অফ মিনিষ্টাৰ এইটো এটা কনষ্টিটিউচনেল বডি অলৰেডি আমি পাই আহিছোঁ 74 আৰ্টিকল আৰু 75 বহুত বাৰ ডিছকাছ কৰিছোঁ আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ নাই চোৱা প্লিজ চাই ল'ব বহুত ইম্পৰ্টেণ্ট এইটো পদে পদে ইউজ হ'ব চ' অলৰেডি 74 আৰু 75ত কাউন্সিল অফ মিনিষ্টাৰ্ছৰ বিষয়ে উল্লেখ আছে কিন্তু ইয়াৰ চাইজ বা ক্লাছিফিকেশ্যন এইবিলাকৰ কথা মেনশ্যন কৰা নাই আৰ্টিকল 352ত আৰ্টিকল 352 আপোনালোকে ইয়াৰ আগতে চাই গৈছে আমি কি পাইছিলোঁ নেশ্যনেল ইমাৰ্জেঞ্চি চ' নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত কি প্ৰেচিডেণ্টক কেবিনেট মিনিষ্ট্ৰী তেখেতে এই কেবিনেট মিনিষ্ট্ৰীয়ে ৰিটুন দিব লাগিব যে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰি আৰু তাৰপিছত কি হ'ব সেইখিনি প্ৰেচিডেণ্টে প্ৰক্লেইম কৰাৰ পিছত ৰাজ্যসভা বা লোকসভা দুইটাৰ পৰা স্পেচিয়েল মেজৰিটিত পাছ হ'ব লাগিব অ'কে উইদিন 1 মান্থ পাছ হ'ব লাগিব আগতে 2 মাহ আছিলে পিছত 1 মান্থ কৰি দিয়া হ'ল চ' এই যিটো হয় 1978ৰ 44th এমেণ্ডমেণ্ট এক্ট মতে যিখিনি ছেফগাৰ্ড দিয়া হ'ল সেইখিনি কথাত মেনশ্যন কৰা হ'ল চ' কেবিনেট মিনিষ্ট্ৰীৰ বিষয়ে কনষ্টিটিউশ্যনত মেনশ্যন আছে কাউন্সিল অফ মিনিষ্টাৰ্ছ কালেক্টিভলি লোকসভাৰ কাৰণে পাৰ্লিমেণ্টৰ ৰেছপঞ্চিবল হয় আৰু এই ক্ষেত্ৰত কেবিনেট মিনিষ্ট্ৰীয়ে কি কৰে কাউন্সিল অফ মিনিষ্টাৰ্ছক লোকসভাৰ ক্ষেত্ৰত তেওঁলোকক কালেক্টিভ ৰেছপঞ্চিবিলিটি প্ৰদান কৰে এইখিনি মেইন ডিফাৰেঞ্চেছখিনি আমি ডিছকাছ কৰিলোঁ নেক্সট যিটো হ'ব কেবিনেট মিনিষ্ট্ৰীৰ ৰোলটো কি যে হায়েষ্ট ডিচিশ্যন মেকিং অথৰিটি মানে যিকেইজন মিনিষ্টাৰ আছে সেই মিনিষ্টাৰকেইজনে বহিব মাজত চেয়াৰমেন প্ৰাইম মিনিষ্টাৰ বহিব চাৰিওফালে তেওঁ বহিব গোটেই ডিচিশ্যনবিলাক ল'ব প্ৰাইম মিনিষ্টাৰে এপ্ৰুভ কৰিব এই বস্তুবোৰ তেওঁলোকৰ কাম কৰিব এইটো বুলি কোৱা হয় যে কেবিনেট কমিটি বা কেবিনেট মিনিষ্ট্ৰী পলিচি ফৰ্মুলেটিং বডি অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক পলিচি ডিজাইন কৰিব লাগে যিবোৰ প্লেনিং থাকে কোনে কৰিব কেবিনেট মিনিষ্ট্ৰীয়ে কৰিব একেখিনিকে কথাখিনি ইয়াত কৰা হৈছে সুপ্ৰিম এক্সিকিউটিভ অথৰিটি অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিখিনি এক্সিকিউটিভ কামবিলাক কৰিব লাগে কেনেকৈ কৰিব লাগে পলিচি কেনেকৈ ডিজাইন কৰিব লাগে গোটেইবোৰ কেবিনেট মিনিষ্ট্ৰীয়ে কৰিব চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ চিফ কোঅৰ্ডিনেটৰ বুলিও কেবিনেট মিনিষ্ট্ৰীক কোৱা হয় লগতে কেবিনেট মিনিষ্ট্ৰীৰ এটা এডভাইজৰী বডি বুলি কোৱা হয় আৰু কেবিনেট মিনিষ্ট্ৰীৰ যিখিনি এডভাইচ দিব সেইখিনি কিন্তু প্ৰেচিডেণ্টৰ ওপৰত বাইণ্ডিং হ'ব প্ৰেচিডেণ্টে মানিবই লাগিব যিকোনো এটা চিটুৱেশ্যনত যিকোনো ক্ৰাইচিছ আহি গ'ল ইমাৰ্জেঞ্চি চিটুৱেশ্যন হৈ গ'ল এনেকুৱাত কেবিনেট মিনিষ্ট্ৰীয়ে ইমিডিয়েট ডিচিশ্যন লয় যে আমি অমুকত বোলে ছাপ'জ 500 কোটি টকা দিব লাগে অমুকত অমুকটো কৰিব লাগে তমুকক ডাইৰেকশ্যন দিয়া হৈছে এই গোটেইবিলাক বস্তু যিটো কৰে কেবিনেট মিনিষ্ট্ৰীয়ে কৰে কেবিনেট মিনিষ্ট্ৰীয়ে মেজৰ লেজিছলেটিভ আৰু ফাইনেন্সিয়েল মেটাৰবিলাক যে আছে এইবিলাকৰ ক্ষেত্ৰতো ডিল কৰিব কেবিনেট মিনিষ্ট্ৰীয়ে বিভিন্ন ধৰণৰ হায়াৰ এপইণ্টমেণ্টবিলাক কণ্ট্ৰল কৰে যেনেকৈ কনষ্টিটিউচনেল অথৰিটি আছে ছিনিয়ৰ ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেশ্যন আছে এনেকুৱা কেবিনেট মিনিষ্ট্ৰী এইবিলাক বস্তু তেওঁলোকে কণ্ট্ৰল কৰিব সেইবিলাক বস্তু ডিচাইড কৰিব এতিয়া আমি নেক্সট পাৰ্টত আমি কেবিনেট কমিটি যিবিলাক আছে মানে বেলেগ বেলেগ মিনিষ্ট্ৰীৰ যিবিলাক আছে সেইবিলাক মিলি পেলাই এখন কেবিনেট কমিটি বেলেগ বেলেগ কেবিনেট কমিটিবিলাক ফৰ্ম কৰে সেইবিলাক বিষয়ে ভালকৈ ডিছকাছ কৰিম আপোনালোকৰ আৰু ক্লিয়াৰ হৈ যাব বিভিন্ন ধৰণৰ ফৰেন পলিচি বা ফৰেন এফেয়াৰ্ছৰ লগত ডিল কোনে কৰিব কেবিনেট মিনিষ্ট্ৰীয়ে কৰিব অ'কে চ' ৰোলখিনি আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল এতিয়া ৰোল ডেছক্ৰিপশ্যনছত বেলেগ বেলেগ পলিটিচিয়ান বা বেলেগ বেলেগ পলিটিকেল এক্সপাৰ্টসকলে কি কি কৈছিলে সেইখিনি কথা মেনশ্যন কৰা হৈছে অলৰেডি আমি যিখিনি প্ৰাইম মিনিষ্টাৰৰ ক্ষেত্ৰত মেনশ্যন কৰিছোঁৱেই তথাপিতো এবাৰ আপোনালোকে চাই ল'ব পাৰে ৰামছে মুৰিয়ে তেখেতে কৈছিলে যে কেবিনেট ইজ দ্য ষ্টেৰিং হুইল অফ দ্য শ্বিপ অফ এ ষ্টেট বুজিবলৈ বেলেগকৈ একো নাই এইটো কৈ গৈছে তেওঁ লৱেলে কি কৈছে কেবিনেট ইজ দ্য কি ষ্টোন অফ দ্য পলিটিকেল আৰ্ক লৱেলে কৈ গৈছে ছাৰ জন মেৰিয়টে কি কৈছে দ্য কেবিনেট ইজ দ্য পাইভট এৰাউণ্ড উইচ দ্য হোল পলিটিকেল মেচিনাৰী ৰিভল্ভছ কেবিনেটৰ হিচাপতে গোটেইবোৰ বস্তু চলি থাকে চেণ্টাৰজন হ'ব প্ৰাইম মিনিষ্টাৰ গ্লেডষ্টনে কি কৈছে দ্য কেবিনেট ইজ দ্য ছ'লাৰ অৰ্বিট এৰাউণ্ড উইচ দ্য আদাৰ বডিজ ৰিভল্ভ কথাখিনি বুজি পাইছে গোটেইখিনি কথা যিখিনি কোৱা হৈছে বাৰ্কাৰে কি কৈছে দ্য কেবিনেট ইজ দ্য মেগনেট অফ পলিচি কেবিনেট কমিটি গোটেই পলিচিবিলাক ডিজাইন কৰিব তেওঁলোকে হিচাপতে গোটেই বস্তু চলি থাকিব
বেগেহত এখেতে কি কৈছে যে কেবিনেট ইজ দ্য হাইফেন ডেট জইনছ দ্য বাকল ডেট বাইণ্ডছ দ্য এক্সিকিউটিভ এণ্ড লেজিছলেটিভ ডিপাৰ্টমেণ্টছ টুগেডাৰ। আমি পাৰ্লিয়ামেণ্ট ছিষ্টেমটো যেতিয়া পঢ়িম তাত কেবিনেট কমিটিৰ ৰোলবিলাক আৰু ডিটেইলছত পঢ়িবলৈ পাম। চ' মই এটা কথা বাৰে বাৰে কৈ যাওঁ, চাওক পলিটি এনেকুৱা এটা বস্তু নহয় যে আপুনি পাৰ্টকৈ পলিটিখিনি পঢ়ি আছে, গোটেই কনচেপশ্যন ক্লিয়াৰ নাই, ওপৰাওপৰিকৈ কেইটামান ইম্পৰ্টেণ্ট চেপ্টাৰ, তেনেকৈ পলিটি আপোনালোকে কেতিয়াও শিকিব নোৱাৰে। খুটি নাটি মাৰি প্ৰত্যেকটো চেপ্টাৰ পঢ়ি যাওক, যেতিয়া সেই চেপ্টাৰটোৰ লিংক এটা অন্য চেপ্টাৰত পাব, হ'ব পাৰে আপুনি আগৰ চেপ্টাৰৰ কনচেপ্টখিনি বা মেইন কথাখিনি পাহৰি গৈছে, আকৌ ৰিভিজন কৰক। এনেকৈ মাল্টিপুল ৰিভিজন লৈয়ে পলিটি চেপ্টাৰটো আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু ইয়াত কনচলিডেটেড নলেজ লৈ পেলাই যেতিয়া আগবাঢ়িব পলিটি ছাবজেক্টটো খুবেই ইণ্টাৰেষ্টিং লাগিব, বিকজ প্ৰত্যেকটো এছপেক্ট যিটো চাই আপুনি বেলেগ বেলেগ এছপেক্টৰ পৰাও ইয়াত বস্তুবোৰ নিৰ্ধাৰণ কৰিব পাৰে। Okay, then Sir Ivor Jennings কি কৈছে, the cabinet is the core of the British constitutional system. It provides unity to the British system of government. বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ কথাবোৰ ইয়াত কোৱা হৈছে। নেক্সট আমি ডিছকাছ কৰিম কিচেন কেবিনেট। চ' অলৰেডি আমি কেবিনেট কমিটিৰ বিষয়ে ডিছকাছ কৰিলোঁ যে এটা স্মল বডি হয়, তাত প্ৰাইম মিনিষ্টাৰৰ লগতে 15 পৰা 20 জন ইম্পৰ্টেণ্ট মিনিষ্টাৰ আছে। অ'কে, চ' উইকিপিডিয়াৰ যিটো পেজ আছে ইণ্ডিয়ান কাউন্সিল অফ মিনিষ্টাৰ্ছ, আপুনি প্লিজ সেইটো বস্তু খুলি পেলাই চাব, গোটেই লিষ্টখন আপোনালোকে পাই যাব। ইয়াত মই তেওঁলোকৰ কপিৰাইটৰ কাৰণে দেখুৱাব নোৱাৰোঁ, বাট প্লিজ আপোনালোকে সেইটো চাই ল'ব, বহুত কনচেপশ্যন আপোনাৰ ক্লিয়াৰ হৈ যাব। চ' কেবিনেট কমিটিক কোৱা হয় দ্য হায়েষ্ট ডিচিশ্যন মেকিং বডি ইন দ্য ফৰ্মেল কেছ। কিন্তু ইয়াৰ লগতে এটা ইনফৰ্মেল বডি থাকে। এই ইনফৰ্মেল বডিটোক কি কোৱা হয়, ইনাৰ কেবিনেট বা কিচেন কেবিনেট। এই ইনাৰ কেবিনেট বা কিচেন কেবিনেটত কি হয়, একদম প্ৰাইম মিনিষ্টাৰৰ ঘনিষ্ঠ 3-4 জন ব্যক্তি থাকে। এই ব্যক্তিকেইজন প্ৰাইম মিনিষ্টাৰে নিজে ডিচাইড কৰে, তেওঁলোকৰ যিকোনো পলিটিকেল বা এডমিনিষ্ট্ৰেটিভ ইছ্যু ডিচাইড কৰে, প্ৰাইম মিনিষ্টাৰে যিকোনো ক্ৰুচিয়েল ডিচিশ্যন যদি ল'বলগীয়া হয় সেইবোৰ ডিচাইড কৰি সেইবোৰ ডিছকাশ্যন কৰে তেওঁলোকৰ লগত। এতিয়া কথাটো হৈছে যে এই কিচেন কেবিনেটত ছাপ'জ এজন প্ৰাইম মিনিষ্টাৰ নিজে আছে আৰু 3 বা 4 জন ব্যক্তি আছে। নট নেচেচাৰী এওঁলোক কেবিনেট মিনিষ্টাৰ হ'ব, এওঁলোক কোনো আউটছাইডাৰো হ'ব পাৰে, মানে কোনো ফেমিলি ফ্ৰেণ্ড হ'ব পাৰে, মেম্বাৰ্ছ তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে। চ' ডিচাইড কৰিব প্ৰাইম মিনিষ্টাৰে নিজে, আৰু এইটো কি কোৱা হ'ব, কিচেন কেবিনেট। এতিয়া কথাটো কি যে কিচেন কেবিনেট কি হৈছে, সেইটো এটা এক্সট্ৰা কনষ্টিটিউচনেল বডি, আমাৰ কনষ্টিটিউচনত মেনশ্যন কৰা হোৱা নাই। ইয়াৰ কিছুমান বেনিফিট আছে, কিছুমান ইয়াৰ উইকনেছো আছে। এই কথাবিলাক কিন্তু খুব ভালকৈ পঢ়িব, বেনিফিটখিনি কি কি আছে, উইকনেছখিনি কি আছে, বিকজ চেপ্টাৰটো শেষ হ'বলৈ হৈছে। আপোনালোকৰ এটা টেণ্ডেঞ্চি আহিব পটাপট নেক্সট চেপ্টাৰটোলৈ যাব লাগে, কোৰ্চটো শেষ কৰিব লাগে, কিন্তু সুধি দিলে বোলে কিচেন কেবিনেটৰ বেনিফিটছ আৰু উইকনেছখিনি এনালাইজ কৰা। চ' খুব মন দি পেলাই চাব, ইণ্ডিয়ান পলিটি লক্ষ্মীকান্তৰ কোনো এটা পইণ্ট আপোনালোকে ইগন'ৰ কৰি আগবাঢ়ি যাব নোৱাৰে। কেতিয়াবা কোনে কি কি কৈছে সেইখিনি বস্তু আপোনালোকে কনচলিডেটেড ফৰ্মত শিকি ল'লে ভাল হয়। লাইন বাই লাইন এনেকৈ কেতিয়াও নুসুধে যে অমুকে কোনটো কৈছিলে তমুকে কোনটো কৈছিলে। B.R. আম্বেদকাৰ বা ডাঙৰ ডাঙৰ ব্যক্তিসকলে যিবোৰ কৈ গৈছে সেইবিলাক কোট কৰি যদি লিখিব পাৰে মাৰ্কছ পোৱাত সহায় হ'ব। এনিৱেজ, কিচেন কেবিনেটৰ বেনিফিট কি, এটা বহুতেই স্মল ইউনিট হ'ব, 4 জন বা 3 জন মানুহৰ, তেওঁলোকে মোৰ এফিচিয়েণ্টলি ডিচিশ্যনবিলাক ল'ব পাৰিব। লাৰ্জ কেবিনেটত কি হ'ব, বহুত মানুহ থাকিব, 15-20 জন মানুহ, তেওঁলোকৰ লগত এতিয়া পাবলৈও দিগদাৰ, লগ পাবলৈও দিগদাৰ, বা তেওঁলোকৰ বেলেগ বেলেগ অপিনিয়নবিলাক হ'ব, কিন্তু সৰু দল এটাৰ অপিনিয়নবোৰৰ কম হ'ব। চ' তেওঁলোকে বহুত বিজনেছ বা বহুত বিজি শ্বিডিউলতো তেওঁলোকে বহুত ইফেক্টিভলি কাম কৰিব পাৰিব ৰাদাৰ দেন লাৰ্জ কেবিনেট। মই কেবিনেটৰ লগত কম্পেয়াৰ কৰি কৈ আছোঁ। প্ৰাইম মিনিষ্টাৰে যিকোনো ধৰণৰ ডিচিশ্যন বা ইম্পৰ্টেণ্ট পলিটিকেল ইছ্যুজ যদি ডিচাইড কৰিবলগীয়া হয় তেওঁলোকে সেই বস্তুটো চিক্ৰেচি ৰাখিব পাৰে। বাট কেবিনেট মিনিষ্ট্ৰীত কি হয়, তেওঁলোক যিকেইজন ব্যক্তি আছে এই বস্তুটো মিডিয়াত আহিও যাব পাৰে বা বস্তুটো ওলাইও যাব পাৰে, কিন্তু কিচেন কেবিনেটত সেইকেইজন মানুহ থাকিব যিকেইজন প্ৰাইম মিনিষ্টাৰ একেবাৰে ঘনিষ্ঠ, তেওঁলোককহে কথাখিনি ক'ব, তেওঁলোকে কেতিয়াও কথাবোৰ নুলিয়ায়। কিন্তু ইয়াৰ কেইটামান ডিমেৰিটছো আছে। ডিমেৰিটছটো কি, যে কিচেন কেবিনেট হায়েষ্ট ডিচিশ্যন মেকিং হয়। চ' অথৰিটিবিলাক কি হয়, ইবিলাক মেম্বাৰৰ ক্ষেত্ৰত যিবোৰ কিচেন কেবিনেট মিনিষ্ট্ৰী অলপ কেতিয়াবা কমি যাব পাৰে, তেওঁলোকৰ নিজৰ ওচৰত অথৰিটি বাঢ়ি যাব পাৰে। চ' যিকোনো এনেকুৱা ডিচিশ্যন হ'ব পাৰে যে কেবিনেট মিনিষ্ট্ৰী বা অন্যান্য মিনিষ্ট্ৰীসকলে গমেই নাপায় এইফালে কি চলি আছে। অ'কে, চ' এইটোৱে কি কৰিব পাৰে, বিভিন্ন ধৰণৰ লিগেল প্ৰচেছ বা এনেকুৱা আউটছাইড পাৰ্চন আহি গ'ল, যিসকল পাৰ্চনক একচুৱেলি চিলেক্টনো কোনে কৰিলে যে এইখিনি
তেওঁলোকে এপ্ৰুভ কৰিলে কথাটো কেনেকুৱা কেবিনেট মিনিষ্ট্ৰীয়ে কথাখিনি যিখিনি পাতি ল'লে সেইখিনি কিচেন কেবিনেটত যিখিনি কথা পতা হ'ল সেইখিনি এনেও কেবিনেট মিনিষ্ট্ৰীৰ পৰা এপ্ৰুভ হ'লেহে আগবাঢ়িব কিন্তু তথাপিতো অন্যান্য বাহিৰা মানুহসকলে বা ফেমিলি মেম্বাৰ বা কোনোবা ফ্ৰেণ্ড এওঁলোকে আহি পেলাই কেতিয়াবা এনেকুৱা হ'ব পাৰে যে দেশৰ পলিটিকেল চিটুৱেশ্যনৰ ওপৰত হস্তক্ষেপো কৰিব পৰা প্ৰৱণতা দেখিবলৈ পোৱা যায় চ' কিচেন কেবিনেট বুলি একচুৱেলি এইটো কাৰণে কোৱা হয় যে দেশৰ যিখিনি পলিটিকেল ডিচিশ্যন বা যিখিনি আছে সেইবিলাক কুক হয় নট নেচেচাৰী এইটো ভাৰতত USA ব্ৰিটেইন এইবিলাকতো কেবিনেট যিটো কিচেন কেবিনেটৰ কনচেপ্টটো আছে বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ দেশত জনা যায় চ' এইখিনিৰ লগতে আমি চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ খুব ভালকৈ পঢ়িলোঁ মই ইয়াৰ প্ৰত্যেকটো বস্তু কেলৈ ডিছকাছ কৰিছোঁ যে আপুনি এতিয়া ছাপ'জ প্ৰেছিডেণ্ট আমি যেতিয়া ষ্টেট ছিষ্টেমৰ ক্ষেত্ৰত পঢ়িম ইয়াৰ গভৰ্ণৰ হিচাপত পাব প্ৰাইম মিনিষ্টাৰ যেতিয়া পাব ষ্টেট ছিষ্টেমটো পঢ়িলে তাত চিফ মিনিষ্টাৰটো পাব চেণ্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ্ছ যেতিয়া পঢ়িব ইয়াৰ ৰেপ্লিকা হিচাপে ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ্ছটো পাব চ' এইখিনি বস্তু যদি ক্লিয়াৰ থাকে বাকীবিলাক বস্তু আপোনালোকৰ অট'মেটিক ক্লিয়াৰ হৈ গৈ থাকিব চ' খুব মন দি পেলাই এইখিনি বস্তু চাব লাগে চ' নেক্সট পাৰ্টত আমি কেবিনেট কমিটিজৰ ওপৰত ভালকৈ ডিছকাছ কৰিম চ' ইয়াৰ লগতে আমাৰ এই চেপ্টাৰটো শেষ হৈছে প্লিজ চেপ্টাৰটো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ভিউজ যথেষ্ট কমি থাকে আপোনালোকৰ এটা সহযোগিতা পালে আমাৰো কাম কৰি উৎসাহ আহে আমিও এটা উৎসাহ পাওঁ কাম কৰিবলৈ যিকোনো ধৰণৰ আপোনাৰ ৰেকমেণ্ডেশ্যন থাকে আমাৰ কমেণ্ট বক্সত লিখিব পাৰে সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম চ' আজিৰ বাবে ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ